দন মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে কৃপায় বাৰে নাৰায়ণ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ মই এনেকুৱা এগৰাকী শিল্পী, মানে যিগৰাকী শিল্পী আগতে মোৰ চেনেলতে ভাইৰেল হৈছিল। তেখেতৰ মানে আৰু কিছুমান প্ৰতিভা দেখাবলৈ থাকি গৈছিল। যিখিনি প্ৰতিভা দেখাবলৈ আপোনালোকক থাকি গৈছিল, সেই প্ৰতিভাখিনি আজি মই আপোনালোকক দেখাবৰ বাবে শিল্পীগৰাকীৰ ঘৰলৈ আহিছোঁ। আগত দেখাইছিলোঁ, কিন্তু ভিডিঅ'টো দীঘল হ'ব বুলি যেনিবা মই অলপ কমকৈ দেখালোঁ। সেইবাবে আৰু যিখিনি প্ৰতিভা থাকি গৈছিল, সেই থাকি যোৱা প্ৰতিভাখিনি আপোনালোকক মই দেখাবৰ বাবে এই শিল্পীগৰাকীৰ ঘৰলৈ আহিছোঁ। এয়া চাওক, এইখন ঘৰতে শিল্পীগৰাকী থাকে। এইগৰাকীয়ে হ'ল কণমানি শিল্পীগৰাকী। মই যিগৰাকী শিল্পীৰ কথা কৈছিলোঁ আগত দেখুওৱা, এতিয়া তেখেতৰ আৰু মানে বহুত প্ৰতিভা দেখাবলৈ মোৰ থাকি গৈছিল। সেইবাবে আপোনালোকৰ মাজত আজি এইজনক মই আকৌ দেখাবলৈ সক্ষম হৈছোঁ। এতিয়া প্ৰথমে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱ চুতীয়া। ভৈৰৱ চুতীয়া, এতিয়া তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা আৰু মই। মা, দেউতা আৰু তুমি। কিমান সুখী পৰিয়াল আপোনালোকে দেখিছে। ভৈৰৱ চুতীয়াৰ ভাইৰেল ভিডিঅ'টো যদি চাইছিলে আপোনালোকৰ নিশ্চয় চিনি পাইছে চাগে। আৰু এতিয়া মানে মই তোমাক আগত এবাৰ ভিডিঅ' বনাইছিলোঁহি, তাৰ পাছত কিছুমান তোমাৰ আৰু বেলেগ প্ৰতিভা আছিলে, সেইখিনি দেখাব নোৱাৰিলোঁ। গতিকে সেই প্ৰতিভাখিনি এতিয়া মোৰ ইউটিউবৰ ভিউচাৰসকলক দেখাবলৈ আগবাঢ়িছোঁ। এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ যে তুমি ভাওনা দুহাৰ চলোৱা, লগত গায়ন বায়ন গোৱা? গাওঁ। ঠিক আছে, এই ভাওনা দুহাৰৰ তুমি আৰম্ভণি গীতভাগ তুমি অকণমান গাই মোৰ ভিউচাৰসকলক শুনাব পাৰিবানে? পাৰিম। ঠিক আছে, গাই শুনোৱা। মই প্ৰথম ভকতি মিনতেই গাওঁ, তাৰপাছত আমি যিটো তালত গাওঁ সেইটোৱে গাই শুনোৱাছোঁ। ঠিক আছে, গাই শুনোৱা। ত্ৰিভুৱন বন্দন দৈব কি নন্দন ত্ৰিভুৱন বন্দন দৈব কি নন্দন। বৰ সুন্দৰ কণ্ঠ, ইমান সুন্দৰ কণ্ঠ আপোনালোকে দেখিছে যে এতিয়া তোমালোকে যে এই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, এই যিটো তোমালোকে ভাওনাৰ আগত যিটো তোমালোকে গীত গোৱা, এই ইয়াৰ তালটো কি বাজে? তালটো দুমানি তাল বজোৱা ন? এনেকুৱা শিল্পীসকল আগবাঢ়ি যাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে মই এনেকুৱা শিল্পীসকলক সদায় আপোনালোকক মই দেখাবলৈ মানে চেষ্টা কৰিম। যদি আপোনালোকে মোক আশীৰ্বাদ কৰে বা ভিডিঅ'টো শ্বেয়াৰ কৰে, তেতিয়াহে মই এনেকুৱা শিল্পীসকলক দেখাবলৈ মানে চেষ্টা কৰিব পাৰিম। যদি আপোনালোকে মোক সহায় নকৰে, তেতিয়া হয়তো নোৱাৰিবও পাৰোঁ। সেইবাবে আপোনালোকে যিমান পাৰে মোক সহায় কৰি যাব। আৰু তাৰ বাহিৰে ভাওনাৰ আৰু তুমি প্ৰৱেশ গোৱা। ঠিক আছে, তুমি প্ৰৱেশ এখনো গাই শুনাই দিয়া। ঠিক আছে, মই এতিয়া ইন্দ্ৰ প্ৰৱেশখনকে গাই দিছোঁ। ঠিক আছে, গোৱা। ও ৰে অদি দন কয়ো পৰ বে এখয়াৰে সংগে আহে দেৱ দেখিতে
সুন্দৰ আপোনালোকে দেখিছে ইমান কণমানি শিল্পীজনে ইমান সুন্দৰকৈ মানে মই একো ভাবিবই পৰা নাই ঠিক আছে এতিয়া তুমি কিহত পঢ়ি আছা ক্লাছ 9 9ত পঢ়ি আছা এজন 9ত পঢ়ি থকা কণমানি শিল্পীৰ আপোনালোকে প্ৰতিভা দেখিলে আৰু মই কোৱা শুনিছোঁ যে বহুত জেগাত তুমি মানে দিহানাম হৰিনামো গোৱা বুলি কোৱা শুনিছোঁ এতিয়া হৰিনাম এভাগ গাই মোৰ ইউটিউবৰ ভিউচাৰসকলক শুনাই দিয়া বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ বাহন স্বামী আমি অতি দৰিদ্ৰ বাহন এ ৰাম ৰাম ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অনবস্তৰ ভুঞ্জি নিৰ্যাতন অ স্বামী অনবস্তৰ ভুঞ্জি নিৰ্যাতন কিমান সুন্দৰকৈ গাইছে বিপ্ৰ দামোদৰৰ মানে এটি হৰিনাম আৰু আপোনালোকক আমাৰ ভৈৰৱ চুতীয়াই আৰু দেখাব যে তুমি এতিয়া ধৰি লোৱা দিহানামৰ কম্পিটিশ্যনত গৈছা দিহানামৰ কম্পিটিশ্যনত তোমালোকে পুৰস্কাৰ পাইছা নাই পুৰস্কাৰ পাইছোঁ কিন্তু প্ৰথম স্থান পাবলৈ সক্ষম হোৱা নাই ন ঠিক আছে তুমি যে দিহানামত মানে কম্পিটিশ্যনত যাওঁতে তুমি যিটো দিহানাম গোৱা মানে যিভাগ দিহানাম গোৱা সেই দিহানাম ভাগৰ তুমি অকণমান গাই শুনাই দিয়া ঠিক আছে আমাৰ দলটোৱে যিভাগ দিহানাম আমি কম্পিটিশ্যনত গাওঁ সেইভাগকে মই গাই দিছোঁ ঠিক আছে গোৱা গজেন্দ্ৰ নামিলে হৰুবৰে জলগ্ৰাম হে তাংক টানি ধৰে দুয়ো কৰে ঘূৰ ৰণ সংকট ভৈৰা জীৱন একদম দেহা হাত পেলাই দিছে সঁচাকৈ ক'বলৈ হ'লে আপোনালোকে শুনিয়ে আছে লগতে ভৈৰৱ চুতীয়াক দেখি আছে যে কি সুন্দৰ মানে কণ্ঠৰে দিহানামভাগ তেখেতে গাই আপোনালোকক শুনালে আৰু এই ভৈৰৱ চুতীয়াৰ বাবে মই কৈ আছোঁ যে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে যাতে এনেকুৱা শিল্পীসকল আগবাঢ়ি যাব পাৰিব যদি আপোনালোকে যদি শ্বেয়াৰ নকৰে এনেকুৱা শিল্পীসকল গাঁৱৰ যিসকল শিল্পী মানে গাঁৱতে লুকাই থাকিব সেইবাবে অকণমান আগবাঢ়ি যাবৰ বাবে এখন যাতে মঞ্চ পাওক আমাৰ অসমত জিলিকি ৰওক সেইবাবে মই আপোনালোক প্ৰতিভাৱান শিল্পীসকল আছে মই সকলোকে দেখাবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি মোক সহায় কৰে আৰু ইয়াৰ বাহিৰে তুমি এতিয়া মোৰ ভিউচাৰসকলক আৰু কি গাই শুনাবা মই এতিয়া বিপিন চাওডাঙৰ গান এটিকে গাই শুনাইছোঁ ঠিক আছে বিপিন চাওডাঙৰ এটি গান গাব চাওক শিল্পীজনৰ কিমান প্ৰতিভা আপোনালোকক দেখালে এটি হৰিনাম গায় ভাওনাৰ এখন প্ৰৱেশ গালে ভাওনাৰ আৰম্ভণি গীত গালে আকৌ লগতে এতিয়া বিপিন চাওডাঙৰ এভাগী গাই শুনাম বুলি আপোনালোকক মানে চেষ্টা কৰিছে ঠিক আছে গোৱা দহৰ বাবে মই আহিছোঁ লাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় অসম ধন্যবাদ তুমি যে এই গীতবিলাক এতিয়া গাই আছা যিবিলাক গাইছা ধৰি লোৱা হৰিনাম লগত তুমি ভাওনাৰ তোমাক
শিকাইছেনে কোনোবাই? শিকাইছে। ঠিক আছে, তোমাক কোনে শিকাইছে? গুৰুজনৰ নাম শ্ৰীযুত নীলমণি গগৈ। নীলমণি গগৈয়ে তোমাক শিকাইছে ন? বৰ সুন্দৰকৈ শিকাইছে। আৰু কোৱা শুনিছোঁ যে তুমি বিয়ানামো গোৱা, বৰ সুন্দৰ বিয়ানাম। মই বিয়ানাম গোৱাও শুনিছোঁ তাৰমানে, সেইবাবে মই এজনৰ ভিডিঅ'ত তাৰমানে চাইছিলোঁ, তাত তুমি বিয়ানাম গোৱা বুলি গম পাইছিলোঁ। আগৰ ভাইৰেল ভিডিঅ'টোত মই বিয়ানাম দিয়া নাছিলোঁ, গৰমো উঠিছে বহুত। এতিয়া তুমি সেই বিয়ানাম এভাগ গাই শুনাই দিব পাৰিবানে? বিয়ানামটো কিন্তু সম্পূৰ্ণ গাই শুনাই দিয়ে। হৰাই তামোল হজোৱা, হৰাই তামোল হজোৱা, জোৰো নাহি ৰৈ আছে, আদৰো গৈ ওলোৱা, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে শুভনৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে, আহিছে জোৰোন্তি বহিছে বাজন, বাইদেউ গৈ আছে গৈ বতীৰ খাটত, লাহে লাহে কৰি বতীয়ে জগাই, উঠাচোন মাজনী অলংকাৰ পিন্ধাই, যি তোলে দানলৈ, পুত্ৰ তোলে পুইনলৈ, তাকে ভাবি ভন্তি শান্তি আনা মনলৈ, চেনেহৰ পুতই মোৰ পিণ্ড দিব, চেনেহৰ যিয়ে মোক দেখি নাপাব। ধন্যবাদ। ইমান সুন্দৰকৈ গাইছে চাওক, এই কণমানিজনৰ মানে প্ৰতিভা মানে আৰু একো ক'বলৈ মানে মোৰ মুখৰ ভাষাই নাইকিয়া কৰি পঠিয়াইছে। মানে ইমান সুন্দৰকৈ গাইছে বিয়ানাম, লগত দিহানাম, ভাওনাৰ, এইফালে বিপিন চাও ডাঙৰ এটি গীত মোক একদম পানী খুৱাই পঠিয়াইছে। অ' নবৌ আইঅ' পানীগিলাচ আনক। এতিয়া তুমি ইয়াৰ বাহিৰে আৰু আমাৰ ভিউচাৰসকলক কি গাই শুনাবা? মই এতিয়া ভূপেন্দ্ৰ সংগীত এটাকে গাই শুনাইছোঁ। ভূপেন্দ্ৰ সংগীত এভাগ গাই শুনাবা? ঠিক আছে, গাই শুনোৱা। আপোনালোকে চাই থাকিব কিন্তু, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব দেই। এতিয়া মই গাই দিছোঁ। ঠিক আছে, গাই দিয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি?
দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱাবানো কি ধন্যবাদ সুন্দৰ সঁচাকৈ কৈছোঁ আপোনালোকে এই কণমানিজনৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নহ'লে এনেকুৱা শিল্পীসকল গাঁৱৰ শিল্পীসকল গাঁৱতে লুকাই থাকিব সেইবাবে এনেকুৱা শিল্পীসকল যদি আমাৰ অসমৰ পৰা যদি অকণমান আগবাঢ়িব পাৰে আমাৰ অসমৰ শিল্পীসকল সেয়া আমাৰ অসমৰ সকলোৱে গৌৰৱ সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তোমালোকে যে ভাওনাৰ এতিয়া তুমি প্ৰৱেশ গালা তুমি মানে দোহাৰ চলোৱা ন ঠিক আছে দোহাৰ চলোৱা তোমালোকে বেলেগত ভাওনা কৰিছা নাই কৰিছোঁ এনে গৃহস্থালী ভাওনা কৰিছা কৰিছোঁ এই ভৈৰৱ চুতীয়াৰ যিটো কণ্টেক্ট নাম্বাৰ ফোন নাম্বাৰটো মই মোৰ স্ক্ৰীণত দিয়া আছে আপোনালোকে চাই সেই স্ক্ৰীণৰ পৰা ফোন কৰি আমাৰ ভৈৰৱ চুতীয়ালৈ ফোন কৰি যদি ভাওনা আপোনালোকৰ গৃহস্থালী বা এনেকুৱা ডেমো ভাওনাৰ কিছুমান যদি আপোনালোকক বায়ন দৰকাৰ হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু লগতে যদি গৃহস্থালী ভাওনাৰ আপোনালোকৰ দৰকাৰ হয় গোটেই গ্ৰুপটো লাগে তেতিয়াও আপোনালোকে কণ্টেক্ট কৰিব পাৰিব স্ক্ৰীণত নাম্বাৰ দিয়া আছে সেই নাম্বাৰত কল কৰিলে পাব আৰু মই কোৱা শুনিছোঁ তুমি বৰ সুন্দৰ নাৰদৰ গীত গোৱা ঠিক আছে নাৰদৰ গীত এভাগো মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়া ঠিক আছে মই গাই দিছোঁ তোমাতে হৰণ লৈলো নাৰায়ণ লৈলো নাৰায়ণ কৰা কৃপা বাৰে নাৰায়ণ কৰা কৃপা বাৰে নাৰায়ণ তোমাতে হৰণ লৈলো নাৰায়ণ লৈলো নাৰায়ণ কৰা কৃপা বাৰে নাৰায়ণ কৰা কৃপা বাৰে নাৰায়ণ ধন্যবাদ সুন্দৰ অতি সুন্দৰ বুলি কৈছোঁ মানে ইমান সুন্দৰকৈ গাইছে এই কণমানিজনে বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এই কণমানিজনক আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেকুৱা শিল্পী মানে কণমানি শিল্পীজন আৰু আগবাঢ়ি যাব পাৰে আপোনালোকে আশীৰ্বাদ কৰিলেহে এনেকুৱা কণমানি শিল্পীসকল আগবাঢ়ি যাব পাৰিব ধন্যবাদ